কাজিৰঙাৰ গৰিষ্ঠ সংখ্যক গ্ৰাম্য পথৰ দুৰৱস্থাৰ বাবে জিয়াটো ভুগিছে ৰাইজে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বহুকেইটা পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে গঞা ৰাইজ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে পথসমূহত একাংশ গ্ৰাম্য পথৰ এছোৱা নিৰ্মাণ কৰা হৈছে যদিও বাকি ছোৱা পথ জৰাজীৰ্ণ হৈ থকাত ক্ষোভৰ সৃষ্টি হৈছে অঞ্চলসমূহত এই ক্ষেত্ৰত চৰকাৰ তথা লোক নিৰ্মাণ বিভাগক গুৰুত্ব প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই হয় বাহিৰে ৰংচঙীয়া ভিতৰে কোৱা ভাতৰি কাজিৰঙাৰ অধিকাংশ গ্ৰাম্য পথৰে এতিয়া এই অৱস্থা আৰু এইখিনি মুহূৰ্তত আমি কাজিৰঙাৰ এটা বিশেষ অঞ্চলত ব্যস্ত এটা অঞ্চলত আমি উপস্থিত আছোঁ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে প্ৰায় 100 মিটাৰ দূৰত্বত আমি উপস্থিত আছোঁ এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক এইখিনি মুহূৰ্তত আমি অনুৰোধ জনাইছোঁ আচলতে কাজিৰঙাৰ এই যিছোৱা পথ এই পথছোৱা আচলতে ৩৭ নং ৰাষ্ট্ৰীয় পথ সংযোগী এই যিসমূহ পথ এই পথসমূহৰ বাবে এতিয়া জিয়াটো ভুগিবলগীয়া হৈছে ইয়াৰ সাধাৰণ ৰাইজে আৰু স্থানীয় ৰাইজে আধা ৰাস্তা নামেৰে নামাকৰণ কৰিব বিচৰা এই পথসমূহৰ ৰাষ্ট্ৰীয় পথৰ পৰা 50ৰ পৰা 100 মিটাৰ দৈৰ্ঘ্য চিচি ব্লক বহুৱাই নিৰ্মাণ কৰা হৈছিল সুন্দৰকৈ গতিকে প্ৰথম অৱস্থাত দেখা পোৱা যায় এটা সুন্দৰ পথ পাছে ভিতৰৰ ফালে যদি অহা যায় তেতিয়া দেখা পোৱা যায় যে পথছোৱাৰ অৱস্থা তেনেই তথৈবচ আৰু এই মুহূৰ্তত যদি চোৱা যায় পথৰ নামত যে পথ নিৰ্মাণৰ নামত ইয়াত যিসমূহ শিল পেলোৱা হৈছিলে সেই শিলসমূহো আঁতৰি এতিয়া প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আৰু বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালতে নিৰ্মাণৰ আঁচনিভুক্ত হোৱা পথসমূহ আজিও সম্পূৰ্ণ হৈ নুঠাত চৰকাৰৰ বিৰুদ্ধে এক প্ৰকাৰ ক্ষোভ উজাইছে গ্ৰামাঞ্চলৰ ৰাইজে আনকি পৰ্যটনৰ সময়ত গ্ৰামাঞ্চলত থকা পৰ্যটক নিবাসসমূহলৈ অহা দেখি বিদেশী পৰ্যটকৰ আগতো লজ্জাবোধ কৰিবলগীয়া হয় স্থানীয় ৰাইজে এনে পৰিস্থিতিত অৰ্ধনিৰ্মিত এই যিসমূহ পথ এই পথসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ স্থানীয় ৰাইজে এই মুহূৰ্তত দাবী জনোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ পথৰ পৰা প্ৰায় 100 মিটাৰ আহিয়ে এক প্ৰকাৰ বোকাময় পথেৰে যাবলগীয়া হয় যাতে কোনো এনে এটা পৰিৱেশৰ সূচনা হয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যিসকল VIP VVIP যায় তেওঁলোকে হয়তো ভাবে যে বোকাখাট সমষ্টিত যিসমূহ পথ আছে সেই পথসমূহ সম্পূৰ্ণ উন্নীতকৰণ কৰা হৈছে পকী কৰা হৈছে কিন্তু মাত্ৰ 100 মিটাৰহে এই পকীকৰণ কৰা হৈছে কিছু লোক আছে গ্ৰামাঞ্চলত আমি আপোনাৰ ওচৰলৈ আহিছোঁ বাহিৰে ৰংচঙীয়া ভিতৰে কোৱা বাতৰি এই কথাকাৰকে প্ৰমাণ দিছে এই যিছোৱা পথ এনে পথে কাজিৰঙাত কেইবাটাও এনেকুৱা পথ আছে য'ত প্ৰায় 100 মিটাৰ পকীকৰণ কৰা হৈছে তাৰ পাছত কিন্তু বোকাময় পৰিৱেশ কি ক'ব নিশ্চয়কৈ আচলতে চাওক সম্পূৰ্ণ ফাঁকিবাজিৰে এই চৰকাৰখনে আচলতে মানুহক মানে ফাঁকি দি পেলাই মানে চৰকাৰ চলিম বুলি বৰ্তি থাকিম বুলি ভাবি আছে আপোনালোকে কাজিৰঙাত বহুত জেগাত দেখিব এই ৰাস্তাবিলাকক আচলতে আমি অৰ্ধ ৰাস্তা হিচাপে নামাকৰণ কৰিব বিচাৰিম কেলে আপোনাৰ নেশ্যনেল হাইৱে পৰা আপোনাৰ 100 মিটাৰ বনায় আৰু সিফালৰখিনি নবনায় আৰু সিফালৰ মানে এই যে নেশ্যনেল হাইৱেৰ পৰা 100 মিটাৰটো বনায় এই 100 মিটাৰটোত ব্লক পিচ বহাই দিয়ে তাৰ সিফালে পাথৰ এটাও নেপেলায় আৰু কোনোবা জেগাত হয়তো বেছিকৈ গাঁত দেখিলে মানে পাথৰ দুই এটা পেলাই দিছিলে যদিও আপুনি এই ৰাস্তাটোলৈকে লক্ষ্য কৰিলে দেখিব ইয়াতে প্ৰকাণ্ড গাঁত হৈছে আৰু ইয়াতে কাজিৰঙা যিহেতুকে টুৰিষ্ট প্লেচ কাজিৰঙাখনত খুব সিদিনাখনলৈকে পৰ্যটকে গিজগিজাই আছে এতিয়াও বৰ্তমান পৰ্যটক বিভিন্ন লজত আছে তাৰ পিছতো কিন্তু চৰকাৰৰ গা নলৰিলে আৰু নেশ্যনেল হাইৱে দি যদি কোনোবা যাবলৈ হয় দেখিব যে আচলতে কাজিৰঙাৰ প্ৰত্যেকটো ৰাস্তাই একদম ফিনফিনীয়াকৈ বনাই থোৱা আছে তেনেকৈ ভাবিব কিন্তু সেই কথাটো ভাবিলে ভুল হ'ব মানে 100 মিটাৰ প্ৰায়খিনি গাঁৱতে 100 মিটাৰ ৰাস্তা বনাইছে আৰু বাকীখিনি কিন্তু ৰাস্তাৰ নামত ভেকু ভাওনা কৰিছে আচলতে গতিকে আমি এই এনেকুৱা ফাঁকিবাজিৰে চলিব বিচাৰিম বুলি ভাবি থকা চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ আৰু তেখেতসকলক আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ